ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ অধ্যায় 4 পাঠটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ চাৰিওফালৰ বস্তুবোৰ বিভিন্ন ধৰণৰ পদাৰ্থৰে গঠিত। আমি যদি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তুবিলাক তালিকাভুক্ত কৰিবলৈ যাওঁ, এখন লিষ্ট বনাওঁ, তেতিয়াহ'লে আমি দেখিম যে প্ৰত্যেকটো বস্তু বেলেগ বেলেগ ধৰণৰ কিছু পদাৰ্থৰে গঠিত। হয়, সেইটো এটা মৌলিক ধৰ্ম বুলি বস্তুবিলাকৰ আমি ধৰিব লাগিব যে বস্তুবিলাক কিছু পদাৰ্থৰ দ্বাৰা গঠিত। পৰ্যবেক্ষণৰ যোগেদি আমাৰ চাৰিওফালৰ বস্তুবোৰৰ তালিকা প্ৰস্তুত কৰি সিহঁতৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পৃথক কৰা। এতিয়া তোমালোকক এখন তালিকা দিয়া হৈছে আৰু সেই তালিকাখনত বস্তু কিছুমানৰ নাম লিখিব দিয়া হৈছে একাদিক্ৰমে 1, 2, 3 এনেকৈ। ইয়াতে উদাহৰণ হিচাপে দুটা লিখা হৈছে, কাঁহী, থাল আৰু 2 নম্বৰ কলম। আৰু সিহঁতে কি বস্তুৰে গঠিত হৈছে, যেনে কাঁহী বা থালখন কাঁহ, পিতল, ষ্টীল, কাঁচ, প্লাষ্টিক ইত্যাদি যিকোনো বস্তুৰে হ'ব পাৰে। কলমটো প্লাষ্টিকেৰে অথবা ধাতুৰে গঠিত হ'ব পাৰে, বা আমি কেতিয়াবা কাঠৰ বা বাঁহৰো দেখিব পাৰোঁ তেনেকুৱা, কিন্তু সাধাৰণতে প্লাষ্টিক আৰু ধাতুৰেই ব্যৱহাৰ হয়। গতিকে সেই পৰ্যবেক্ষণ কৰি প্ৰথম আমি বস্তুবিলাকৰ নাম লিখিম আৰু তাৰপিছত পৰ্যবেক্ষণৰ ভিত্তিত সিহঁতক কি কৰিম, কিহেৰে গঠিত সেই কথাটো আমি লিখি পেলাই তালিকাখন পূৰ্ণ কৰিম। তাৰ পৰৱৰ্তী স্তৰত আমি সিহঁতৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ নিৰ্ণয় কৰিম, আৰু সেইটো কৰাটো আমাৰ খুব জৰুৰী। সেইটো দক্ষতা অৰ্জন কৰাটো আমাৰ এই যিটো তালিকাখন প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হ'ব। তাৰপিছত আমি যদি আগলৈ পঢ়িবলৈ যাওঁ, তেতিয়াহ'লে গম পাম কিতাপত দিয়াই আছে তোমালোকৰ, কোনো এটা পদাৰ্থ বহু সংখ্যক বস্তু প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। যিকোনো এটা পদাৰ্থ, এই তালিকাখন আৰু এখন তালিকা দিছে আমাক, সেই তালিকাখন অনুযায়ী আমি যদি পঢ়োঁ, তেতিয়াহ'লে পদাৰ্থ কাঠ, কাগজ, চামৰা, এই তিনিটা পদাৰ্থ ইয়াত দিছে। তোমালোকে ইয়াত আৰু সংযোজন ঘটাব লাগিব। ইয়াত তিনিটাহে দিছে আৰু ইয়াত 4, 5 এনেকৈ একাদিক্ৰমে 10টা, 20টা যিমানটা পাৰি তোমালোকে লিখিব পাৰা। গতিকে তেনেকুৱা ধৰণৰ কোনো এটা পদাৰ্থ, এতিয়া ধৰা হওক কাঠ, সেই কাঠৰ দ্বাৰা বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়, যেনে চকী, মেজ, নাঙল, অন্যান্য বেলেগ আমাৰ ঘৰত ব্যৱহাৰ হোৱা দৰ্জা, খিৰিকী, অন্যান্য আচবাব, হয়নে, সেইবিলাক আমি কাঠৰ সহায়ত আমি প্ৰস্তুত কৰোঁ, হয়নে। ঠিক একেদৰে কাগজৰ ব্যৱহাৰ বেলেগ বেলেগ হ'ব পাৰে, কিতাপত হ'ব পাৰে, বহীৰ ৰূপত হ'ব পাৰে, বাতৰি কাকত, মেগাজিন ইত্যাদি বিভিন্ন ৰূপত হ'ব পাৰে। চামৰাৰ ব্যৱহাৰ আমি দেখা পাওঁ জোতা, চেণ্ডেল, বেগ প্ৰস্তুত কৰা ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যত ব্যৱহাৰ হয়। গতিকে আমি ক'ব পাৰোঁ যে কোনো এটা পদাৰ্থ বহু সংখ্যক বস্তু প্ৰস্তুত কৰোঁতে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। একেদৰে কোনো এবিধ বস্তু এটা অথবা কেইবাবিধো পদাৰ্থৰ দ্বাৰা গঠিত হ'ব পাৰে। আকৌ সেই কথাটো আমি আকৌ চাব লাগিব যে যিকোনো এবিধ বস্তু আমি যেতিয়া প্ৰস্তুত কৰিম, তাক আকৌ বেলেগ বেলেগ পদাৰ্থৰ দ্বাৰা আমি গঠিত বুলি ক'ব পাৰোঁ। তাত বিভিন্ন ধৰণৰ পদাৰ্থ, ধৰি লোৱা হওক কিবা এটা বস্তু আছে যিটো আমি 4বিধ বস্তু লগাই প্ৰস্তুত কৰিবলগীয়া হৈছে, বা ইটা এটুকুৰ সাজোঁতে তাতে বেলেগ বেলেগ থাকিব পাৰে পৰিমাণ, হয়তো মাটি থাকিব, বালিও থাকিব পাৰে, আৰু অন্যান্য কিবা থাকিব পাৰে। ঘৰটো সাজোঁতে আমি কংক্ৰিটৰ ব্যৱহাৰ কৰোঁ, তাত চিমেণ্ট থাকিব, শিল থাকিব, বালি থাকিব ইত্যাদি ইত্যাদি। এনেকুৱা ধৰণৰ এটা বস্তু প্ৰস্তুত কৰোঁতে আমি কেইবাবিধো পদাৰ্থ তাত ব্যৱহাৰ কৰিছোঁ। ক'ৰবাত হয়তো পানীও ব্যৱহাৰ কৰিছোঁ, হয়নে, তেনেকুৱা ধৰণে ক'ৰবাত হয়তো তাক আকৌ তপতাবলগীয়াও হৈছে। কিন্তু সামগ্ৰিকভাৱে আমি যদি চাওঁ, তেতিয়াহ'লে বস্তুটোত কেইবাবিধো পদাৰ্থ লগ হৈহে সি গঠিত হৈছে, সি তাৰ ৰূপটো পাইছে। তেনেকুৱা ধৰণে আমি ক'ব পাৰোঁ। আৰু সেইদৰে আমাক এইখন তালিকাত দিছে, আৰু সেই তালিকাখনৰ যোগেদি আমি সুন্দৰকৈ কথাটো বুজিবলৈ সক্ষম হ'ম বুলি মই আশা ৰাখিছোঁ, আৰু তোমালোকে এই তালিকাখন পূৰ্ণ কৰিবা। এতিয়া আহোঁ পদাৰ্থৰ ধৰ্মবিলাকলৈ। এতিয়া পদাৰ্থবিলাক আমি যেতিয়া বস্তুবিলাক আমি যেতিয়া শ্ৰেণী তালিকাভুক্ত কৰিলোঁ, কিছুমান আমি পদাৰ্থৰ দ্বাৰা গঠিত বুলি আমি সিহঁতক ক'লোঁ। এতিয়া সেই পদাৰ্থৰ কিছুমান ধৰ্ম থাকে, সেই পদাৰ্থৰ ধৰ্মবিলাক আমি ইয়াতে পঢ়িবলৈ গৈছোঁ। উদাহৰণস্বৰূপে আমি বাহ্যিক ৰূপ কিছুমান পাওঁ। বাহ্যিক মানে বাহিৰৰ পৰা যিটো আমি দেখা পাওঁ, সেইটো হৈছে বাহ্যিক ৰূপ। যেনে উজ্জ্বলতা, কিমান উজ্জ্বল, খুব উজ্জ্বল নেকি, জিলিকি থকা নেকি, নে কম উজ্জ্বল যে একেবাৰে হেতা পৰা, তেনেকুৱা হয় নেকি, বা কঠোৰতা, কিমান কঠোৰ, নে একেবাৰে কোমল, সেই ধৰণৰ আমি কিছু কথা বাহ্যিক ৰূপ হিচাপে আমি সিহঁতৰ পৰ্যবেক্ষণ কৰি
যাব লাগিব আৰু আমি গম পাম যে সি বস্তুটো আনৰ লগত পৃথক। কেনেকৈ পৃথক? তাৰ বাহ্যিক যি ধৰ্ম আছে সেই ধৰ্ম অনুযায়ী সি পৃথক। সেইকাৰণে উজ্জ্বলতা হ'ব পাৰে, কঠোৰতা হ'ব পাৰে, নমনীয়তা হ'ব পাৰে বা অন্যান্য তেনেকুৱা বিভিন্ন আমাৰ ধৰ্ম থাকিব পাৰে। হয়, ঠিক একেদৰে দ্ৰৱণীয় অথবা অদ্ৰৱণীয়, পানীত বা সাধাৰণতে জুলীয়া যিকোনো তত্ত্বত ই যদি মিহলি হৈ যায় তেতিয়াহ'লে তাক দ্ৰৱণীয় বুলি ক'ব, আৰু যদি সি মিহলি হৈ নাযায় তেতিয়াহ'লে সি অদ্ৰৱণীয় হ'ব। যেনে উদাহৰণস্বৰূপে মই যদি চেনি অলপ পানীত মিহলাই দিওঁ তেতিয়াহ'লে কি হ'ব? কিছু সময় তাক লৰাই থাকিলে আমাৰ সেইটো মিহলি হৈ যাব, চেনিখিনি তাতে পানীৰ লগত মিহলি হৈ যাব। অৰ্থাৎ চেনিখিনি পানীত দ্ৰৱণীয় বুলি আমি ক'ম। চেনি বোলা দ্ৰৱটো চেনি বোলা দ্ৰব্যটো পানীত দ্ৰৱণীয় সেই বুলি আমি ক'ম। কিন্তু বালি অলপ যদি মই লওঁ, বালিখিনি আকৌ ইয়াত দি দিওঁ, যদি বেলেগ নতুন অলপ পানী লৈ পেলাই তাতে যদি বালি দি দিওঁ তেতিয়াহ'লে জানো বালিখিনি মিহলাই থাকিলেও আমি তাতে পানীত মিহলি হৈ যোৱা বুলি ক'ব পাৰিম? সি নিশ্চয় মিহলি হৈ নাযায়। গতিকে বালিটো হ'ব অদ্ৰৱণীয় এটা দ্ৰব্য। গতিকে সেই কথাটো মনত ৰাখিবা। দুটা বস্তু দ্ৰৱণীয় আৰু অদ্ৰৱণীয়, সিহঁতৰ মাজৰ পাৰ্থক্য আমি জানিব লাগিব। ঠিক একেদৰে আৰু এটা ধৰ্ম আছে, সেইটো হৈছে স্বচ্ছতা, যাক ইংৰাজীত ট্ৰেন্সপেৰেঞ্চি বুলি কয়। অৰ্থাৎ এনেকুৱা বস্তু যাৰ মাজেৰে আমি চালে দেখা পাওঁ, স্পষ্টভাৱে ইপাৰ সিপাৰ দেখা পাওঁ, সেইটো হৈছে মানে স্বচ্ছতা ধৰ্ম বুলি আমি ক'ব পাৰোঁ, ট্ৰেন্সপেৰেঞ্চি। আৰু স্বচ্ছ বস্তু বুলি ক'ম, বস্তুটোক স্বচ্ছ বস্তু বুলি ক'ম বা ট্ৰেন্সপেৰেণ্ট বস্তু বুলি ক'ম। তেনেকুৱা বস্তুৰ উদাহৰণ আমি, ধুনীয়া উদাহৰণ হৈছে পানী। পানীৰ মাজেৰে আমি সহজে দেখা পাওঁ, হয়নে? যিকোনো এটা নিৰ্দিষ্ট দূৰত্বলৈকে আমি সুন্দৰকৈ দেখা পাব পাৰোঁ। তাতোকৈ ধুনীয়া উদাহৰণ বায়ু। বায়ুৰ মাজেৰে আমি দেখিয়ে আছোঁ ইতিমধ্যে সাধাৰণভাৱে। তাৰোপৰি কাঁচ মানে গ্লাছ, যেনেকৈ আমি চকুত চশমা পিন্ধোঁ, সেই চশমাৰ মাজেদি আমি দেখা পাওঁ, সেই তাতো কাঁচ ব্যৱহাৰ কৰে। আৰু অন্যান্য কিছু প্লাষ্টিক আছে, আজিকালি চশমাটো কাঁচৰ ঠাইত কিছুমান প্লাষ্টিক ব্যৱহাৰ কৰে, হয়নে? ফাইবাৰ জাতীয় এই ধৰণৰ বস্তুবিলাককে আমি স্বচ্ছ বা ট্ৰেন্সপেৰেণ্ট বস্তু বুলি কওঁ। আৰু ইহঁতে দেখুওৱা ধৰ্মটোৰ নামে হৈছে স্বচ্ছতা অৰ্থাৎ ট্ৰেন্সপেৰেঞ্চি। ইহঁতক বাদ দিও কিছুমান আছে যিবিলাক স্বচ্ছ নহয়, যিবিলাকৰ মাজেৰে আমি দেখা পাব নোৱাৰোঁ। যেনেকৈ আমি বেৰ এখনৰ মাজেৰে দেখা পাব নোৱাৰোঁ, ৱাল, হয়নে? WALL, ৱাল মানে বেৰখনৰ মাজেৰে আমি দেখা পাব নোৱাৰোঁ, ইটা টুকুৰাৰ মাজেৰে আমি দেখা পাব নোৱাৰোঁ, ৰড এডালৰ মাজেৰে দেখা পাব নোৱাৰোঁ। সেইটো হৈ গ'ল অস্বচ্ছ বস্তুৰ বা অস্বচ্ছ পদাৰ্থৰ উদাহৰণ। গতিকে স্বচ্ছ পদাৰ্থ, অস্বচ্ছ পদাৰ্থ হ'ল। আৰু আন কিছুমান পদাৰ্থ আছে যিবিলাক এই স্বচ্ছও নহয় অস্বচ্ছও নহয়, সিহঁতৰ মাজেৰে খুব স্পষ্টভাৱে দেখা নাপায়, কিন্তু ঈষৎ সাধাৰণভাৱে সামান্য এটা অনুমান কৰিব পাৰি যে সিপাৰে কি বস্তু আছে। গতিকে সেই ধৰণৰ পদাৰ্থক ঈষৎ স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। গতিকে এইখিনি আছিলে পদাৰ্থৰ ধৰ্মৰ বিষয়ৰ কথা। গতিকে আমি পাঠটোত কিছুমান শব্দ পাইছোঁ নতুনকৈ, সেই শব্দবিলাক আমি জনাটো দৰকাৰ। আৰু দুইটা আমি অসমীয়াত জানিলেই নহ'ব, ইংৰাজীটো জনাটো আমাৰ দৰকাৰ, পিছলৈ আমাৰ সুবিধা হ'ব, কামত আহিব। যে কঠিন শব্দটো আমি পাইছোঁ, কঠিন পদাৰ্থ, যাক ইংৰাজীত হাৰ্ড বুলি কৈছে। অদ্ৰৱণীয় অৰ্থাৎ ইনচলিবল, চিকমিকনি, জিলিকি থকা যিটো গুণ, তাক ইংৰাজীত লাষ্টাৰ বুলি কয়। ঠিক একেদৰে পদাৰ্থৰ শব্দটো পাইছোঁ, পদাৰ্থ শব্দটো খুব গুৰুত্বপূৰ্ণ, সেইটোক মেটেৰিয়েল বুলি কৈছে। হয়, মেটেৰিয়েল বুলি কৈছে। আৰু কি কৈছে? ধাতুৰ কথা কৈছে। ধাতুৰ কথা কওঁতে মেটেল, ধাতুক ইংৰাজীত মেটেল বুলি কৈছে। অস্বচ্ছ পদাৰ্থক অপেক বুলি কৈছে, যিটো স্বচ্ছ নহয়, যাৰ মাজেৰে আমি স্পষ্টকৈ দেখা নাপাওঁ, সেইটো হৈছে অপেক। খহটা বস্তু, খহটা যিকোনো বস্তু যিটো মিহি নহয় সেইটোৱে খহটা। শিল, বালি ইত্যাদি এইবিলাক খহটা। আমি যে কওঁ ৰাফ শব্দটো, এই ৰাফ মানে হৈছে খহটা। তাৰপিছত আছে দ্ৰৱণীয় বা সলিউবল, পানীত মিহলি হৈ যায় বা অন্যান্য জুলীয়া পদাৰ্থ বা তৰলত যদি মিহলি হৈ যায় তেনেকুৱা দ্ৰব্যক আমি সলিউবল বুলি ক'ম বা দ্ৰৱণীয় পদাৰ্থ বুলি ক'ম। ঈষৎ স্বচ্ছ অৰ্থাৎ ট্ৰেন্সলুচেণ্ট, যিটো মানে স্বচ্ছও নহয় অস্বচ্ছও নহয়, মানে যাৰ মাজেৰে খুব স্পষ্টভাৱে দেখা নাপায়, কিন্তু ৰিণি আমি দেখা পাওঁ,
সেই ধৰণৰ বস্তুক আমি ট্ৰান্সলুচেণ্ট বা ঈষৎ স্বচ্ছ পদাৰ্থ বুলি কওঁ। একেদৰে স্বচ্ছ পদাৰ্থ হৈছে ট্ৰান্সপাৰেণ্ট, যাক আমি ইতিমধ্যে পঢ়িলোঁ সেই বিষয়ে। গতিকে ইমানখিনি আছিলে তোমালোকৰ বাবে। আৰু তাৰ উপৰিও কিছু গৃহকাৰ্য তোমালোকে ঘৰত কৰিবা বুলি আশা ৰাখিছোঁ। 3টা দিছোঁ গৃহকাৰ্য। এটা হৈছে পাঠত থকা যিমানকেইখন তালিকা আছে সেইখিনি সম্পূৰ্ণ কৰিবা। 2 নম্বৰ, পদাৰ্থৰ ধৰ্মসমূহ একাদিক্ৰমে লিখিবা আৰু লিখোঁতে কাষত ব্ৰেকেটত হ'লেও উদাহৰণ লিখি ৰাখিবা। তাৰপিছত 3 নম্বৰ, কেতবোৰ সংজ্ঞা লিখিব দিয়া হৈছে লগত উদাহৰণসহ কিছু সংজ্ঞা লিখিব দিয়া হৈছে। প্ৰথমটো আছে কঠিন পদাৰ্থ, দ্বিতীয়টো হৈছে কোমল পদাৰ্থ, দ্ৰৱণীয় দ্ৰব্য, অদ্ৰৱণীয় দ্ৰব্য, স্বচ্ছ পদাৰ্থ, অস্বচ্ছ পদাৰ্থ আৰু ঈষৎ স্বচ্ছ পদাৰ্থ। এইকেইটা তোমালোকে সংজ্ঞা লিখিবা। সংজ্ঞা মানে কাক বোলে লিখিব দিছোঁ আৰু উদাহৰণখিনি লিখিবা। গতিকে ইমানখিনিলৈ ৰাখিছোঁ আজি, আৰু ইয়াৰ পিছত লগ পাম। ধন্যবাদ।